নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্টৰ যি ৰিজাল্ট আছিল সেই ৰিজাল্টসমূহ আউট হৈছে। 12 জুলাইত অনুষ্ঠিত হোৱা এক্সামৰ যি ৰিজাল্ট আছিল আউট হৈছে। আপোনালোকে ৰিজাল্টৰ স্ক'ৰ কাৰ্ডখন চাব পাৰিব। ইয়াত কৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 30ৰ ওপৰত মাৰ্কছ পাইছে অৰ্থাৎ কাট অফ আপোনালোকৰ 30 গৈছে, 30ৰ ওপৰত পোৱাসকলেহে এলিজিবল হ'ব এপ্লাই কৰিবৰ কাৰণে। অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিবিলাক কলেজ আছে বা ডিব্ৰুগড় ইউনিভাৰ্চিটি যিটো ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন তাত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে 30ৰ ওপৰত মাৰ্কছ পাব লাগিব। যিটো আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম আছে তাত 30ৰ ওপৰত মাৰ্কছ পাব লাগিব। সেই 30ৰ ওপৰত যিসকলে পাইছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ডিব্ৰুগড় ইউনিভাৰ্চিটি কলেজ বা যিবোৰ কলেজ আছে তাত থকা আপোনালোকে কলেজবিলাকত এপ্লাই কৰিব পাৰিব। অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ থকা কলেজবিলাকত আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে যিসকলে 30ৰ ওপৰত পাইছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। লগতে স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰিবৰ কাৰণে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত আহি আপোনালোকে দেখিব বিএড CET 2025 ৰিজাল্ট বুলি, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিলে ইয়াত দেখিব এণ্ট্ৰেন্স ৰোল নম্বৰটো দিব লাগিব আৰু আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো দিব লাগিব। এপ্লিকেশ্যন নম্বৰটো যদি হেৰাইছে আপোনালোকে লগ ইন কৰি পেলাই এপ্লিকেশ্যন নম্বৰটো লৈ পেলাই ৰিজাল্টসমূহ চাব পাৰিব।